ভগৱানৰ লীলাৰ কথা কোনোৱে জানিব নোৱাৰে, বুজিব নোৱাৰে। দেৱৰ্ষি নাৰদ ভগৱান বিষ্ণুৰ এজন পৰম ভক্ত আছিল, যিয়ে সকলো সময়তে ভগৱান বিষ্ণুৰ নাম গুণ গাই ফুৰে। অথচ সেই নাৰদেই এদিন ভগৱানৰ লীলাত পৰি বান্দৰৰ ৰূপ লাভ কৰি অপমানিত হ'ব লগা হৈছিল। আৰু অপমানিত হৈ নাৰদে স্বয়ং ভগৱান বিষ্ণুক অভিশাপ দিছিল। ভগৱান বিষ্ণুৱে বাৰু নাৰদৰ লগত কি লীলা কৰিছিল? ভগৱান বিষ্ণুৰ লীলাৰ পৰা নাৰদ কেনেকৈ অপমানিত হৈছিল? অপমানিত হৈ নাৰদে ভগৱান বিষ্ণুক কি অভিশাপ দিছিল? নাৰদে কেনেকৈ বান্দৰৰ ৰূপ লাভ কৰিছিল? আজি আমি ভগৱান বিষ্ণুৰ সেই লীলাৰ কথাকেই ক'বলৈ লৈছো, যি লীলাত পৰি নাৰদে বান্দৰ ৰূপ লাভ কৰি অপমানিত হৈছিল। বিষ্ণু পুৰাণৰ কথা অনুসৰি এবাৰ দেৱৰ্ষি নাৰদে এক কঠোৰ তপস্যা আৰম্ভ কৰিছিল। নাৰদৰ এই কঠোৰ তপস্যাৰ কথা গম পাই দেৱৰাজ ইন্দ্ৰ চিন্তিত হৈ পৰিল। ইন্দ্ৰই ভাবিলে যে তপস্যাত সিদ্ধি লাভ কৰি নাৰদে হয়তো স্বৰ্গৰ সিংহাসন তেওঁৰ পৰা কাঢ়ি ল'ব। এনেদৰে ভাবি ইন্দ্ৰই নাৰদৰ তপস্যা ভংগ কৰাৰ সিদ্ধান্ত কৰিলে। সেয়েহে নাৰদৰ তপস্যা ভংগ কৰিবলৈ দেৱৰাজ ইন্দ্ৰই কামদেৱক পঠাই দিলে। কামদেৱে তাত উপস্থিত হৈ নাৰদক তপস্যাত নিমগ্ন হৈ থকা দেখা পালে। তেতিয়া কামদেৱে নিজৰ মায়াৰ দ্বাৰা নাৰদৰ কাম বাসনা জগাবলৈ চেষ্টা কৰিলে। কামদেৱে প্ৰথমে সেই স্থানৰ চাৰিওফালৰ পৰিৱেশ সলনি কৰিলে। কামদেৱে তাত বসন্ত ঋতুৰ সৃষ্টি কৰিলে, যাৰ ফলত চৌপাশৰ গছ গছনিবোৰত ৰং বিৰঙৰ ফুল ফুলিবলৈ ধৰিলে। বিভিন্ন চৰাই চিৰিকটি তথা কুলিৰ সুমধুৰ মাত আহিবলৈ ধৰিলে। তাৰ পাছত কামদেৱে নাৰদক আকৰ্ষিত কৰিবলৈ স্বৰ্গৰ অপ্সৰা পঠাই দিলে। অপ্সৰাসকলে নাৰদক আকৰ্ষিত কৰিবলৈ নৃত্য গীত কৰিব ধৰিলে। অপ্সৰাসকলৰ নৃত্য গীতত নাৰদৰ তপস্যা অৱশ্যে ভংগ হ'ল, কিন্তু কামদেৱে নাৰদৰ মনত কাম বাসনা জগাবলৈ সমৰ্থ নহ'ল। নাৰদৰ তপস্যা ভংগ কৰিবলৈ চেষ্টা কৰি থকাৰ মাজতে কামদেৱে এই কথা ভাবি ভয় কৰিছিল যে এই কাৰ্যৰ বাবে তেওঁ হয়তো নাৰদৰ পৰা অভিশাপ পাব পাৰে। সেয়েহে পাছত কামদেৱে দেৱৰ্ষি নাৰদৰ পৰা ক্ষমা বিচাৰিলে। নাৰদেও উদাৰতা দেখুৱাই কামদেৱক ক্ষমা কৰি দিলে। এই ঘটনাৰ পাছত নাৰদৰ মনত অহংকাৰ ভাৱ আহিবলৈ ধৰিলে। নাৰদে ভাবিবলৈ ধৰিলে যে সংসাৰৰ কোনো নাৰীয়ে তেওঁৰ কাম বাসনা জগাই ব্ৰহ্মচাৰী ব্ৰত ভংগ কৰিবলৈ সমৰ্থ নহয়। নাৰদ বিষ্ণু ভক্তি আৰু ব্ৰহ্মচাৰী ব্ৰতত অটল। এনেদৰে ভাবি নাৰদ গৈ ভগৱান শিৱৰ ওচৰ পালেগৈ। নাৰদে ভগৱান শিৱৰ আগত ক'লে যে তেওঁ কাম জয় কৰিবলৈ সক্ষম হৈছে। কোনো নাৰীৰ মায়ামোহে নাৰদক বিচলিত কৰিব নোৱাৰে। নাৰদৰ কথা শুনি ভগৱান শিৱই বুজিলে যে নাৰদ অহংকাৰেৰে পৰিপূৰ্ণ। তেতিয়া শিৱই নাৰদক এই উপদেশ দিলে যে এই কথা যেন ভগৱান বিষ্ণুৰ আগত কেতিয়াও প্ৰকাশ নকৰে। ভগৱান শিৱই এই কথা জানিছিল যে যদিহে ভগৱান বিষ্ণুৱে নাৰদৰ এই অহংকাৰৰ বিষয়ে জানিব পাৰে, তেন্তে বিষ্ণুৱে নিশ্চয় ইয়াৰ কিবা ব্যৱস্থা ল'ব। কিন্তু নাৰদ অহংকাৰত মত্ত হৈ আছিল। অহংকাৰ মত্ত হৈ নাৰদ গৈ ভগৱান বিষ্ণুৰ ওচৰ পালেগৈ। নাৰদে অহংকাৰ কৰি ভগৱান বিষ্ণুৰ আগত নিজৰ কাম জয়ৰ কথা বৰ্ণনা কৰিলে। নাৰদে ভগৱান বিষ্ণুৰ আগত ক'লে, সাংসাৰিক মায়ামোহ তথা কাম বাসনাই নাৰদক কোনো ধৰণে বিচলিত কৰিব নোৱাৰে। নাৰদ নিজৰ ভক্তি আৰু ব্ৰহ্মচাৰী ব্ৰতত অটল। ভগৱান বিষ্ণুৱে নাৰদৰ অহংকাৰৰ কথা তৎকালেই বুজি পালে। বিষ্ণুৱে নাৰদক একো নকলে যদিও নাৰদৰ অহংকাৰ নাশ কৰিবলৈ পৰিকল্পনা কৰিলে।
নিজৰ অহংকাৰ দেখুৱাই উঠি নাৰদে ভগৱান বিষ্ণুৰ পৰা বিদায় লৈ গুচি গ'ল। গৈ থাকোঁতে নাৰদে বাটত এখন নগৰ দেখিলে, যিখন নগৰ ভগৱান বিষ্ণুৱে নিজৰ মায়াৰে নিৰ্মাণ কৰিছিল। এই নগৰৰ ৰজা আছিল শিলনিধি। ৰজা শিলনিধিৰ এগৰাকী অতি ৰূপৱতী কন্যা আছিল, যাৰ নাম আছিল বিশ্বমোহিনী। বিশ্বমোহিনী ইমান ধুনীয়া আছিল যে বহু ৰজাই তাইক বিবাহ কৰাবলৈ প্ৰস্তাৱ পঠাইছিল, কিন্তু ৰজাই নিজৰ কন্যাৰ বিবাহৰ বাবে এখন স্বয়ম্বৰ আয়োজন কৰিছিল, য'ত বহু ৰজা ৰাজকুমাৰে অংশগ্ৰহণ কৰিছিল। দেৱৰ্ষি নাৰদ গৈ নগৰত উপস্থিত হৈ ৰজা শিলনিধিক লগ কৰিলে। তাতে ৰজা শিলনিধিয়ে নাৰদক ৰাজকুমাৰী বিশ্বমোহিনীৰ স্বয়ম্বৰৰ কথা ক'লে। ইয়াৰ লগতে ৰাজকুমাৰীৰ হস্তৰেখা চাই ৰাজকুমাৰীৰ ভৱিষ্যতৰ বিষয়ে ক'বলৈ অনুৰোধ জনালে। ৰাজকুমাৰী বিশ্বমোহিনী যেতিয়া নাৰদৰ আগত উপস্থিত হ'ল, তেতিয়া ৰাজকুমাৰীৰ সৌন্দৰ্য দেখি নাৰদ মন্ত্ৰমুগ্ধ হৈ পৰিল। বিশ্বমোহিনীৰ হস্তৰেখাত লিখা আছিল যে যিয়ে ৰাজকুমাৰীক বিবাহ কৰাব তেওঁ অমৰ হৈ যাব। কিন্তু নাৰদে এই কথা ৰজা আৰু ৰাজকুমাৰীক কোৱা নাছিল। অন্য কিবা কিবি কথা কৈ নাৰদ তাৰ পৰা আঁতৰি গুচি গ'ল। ৰাজকুমাৰীক দেখাৰ পাছৰে পৰা নাৰদে নিজৰ ব্ৰহ্মচাৰী ব্ৰতৰ কথা পাহৰি গ'ল। নাৰদৰ বিশ্বমোহিনীক বিবাহ কৰাবলৈ কামনা জাগি উঠিল। তেতিয়া নাৰদে এটা সুন্দৰ ৰূপ পাবৰ বাবে ভগৱান বিষ্ণুৰ ধ্যান কৰিলে, যাতে তেওঁ বিশ্বমোহিনীক বিবাহ কৰাবলৈ সক্ষম হয়। ভগৱান বিষ্ণুৱে নাৰদৰ আগত দেখা দি ক'লে, হে নাৰদ, তুমি কিয় মোৰ আৰাধনা কৰি আছা? তোমাক কি লাগে? তেতিয়া নাৰদে ক'লে, হে প্ৰভু, মোক আপোনাৰ নিচিনা এটা সুন্দৰ ৰূপ প্ৰদান কৰক। মই আপোনাৰ নিচিনা সুন্দৰ হ'ব বিচাৰোঁ। নাৰদৰ কথা শুনি ভগৱান বিষ্ণুৱে তথাস্তু বুলি কৈ অন্তৰ্ধান হৈ পৰিল। ভগৱান বিষ্ণুৰ এটা বান্দৰ ৰূপ আছিল, যাৰ নাম আছিল হৰি, কিন্তু নাৰদে সেই কথা নাজানিছিল। বৰদান লাভ কৰি নাৰদে বিষ্ণুৰ সেই বান্দৰৰ ৰূপটোকেই লাভ কৰিলে, যাৰ ফলত নাৰদৰ মুখখন বান্দৰৰ দৰে হৈ পৰিল। কিন্তু সেই কথা নজনাকৈয়ে নাৰদে আনন্দ মনে গৈ স্বয়ম্বৰ সভাত বহি পৰিল। কিছু সময় পাছত ৰাজকুমাৰী বিশ্বমোহিনীয়ে হাতত বৰমালা লৈ স্বয়ম্বৰ সভাত প্ৰৱেশ কৰিলে। নাৰদে ভাবিছিল যে ভগৱান বিষ্ণুৰ ৰূপ লাভ কৰি অহাৰ পাছত ৰাজকুমাৰীয়ে নিশ্চয় নাৰদকে স্বামী বৰণ কৰিব, কিন্তু নাৰদে ভবাৰ মতে নহ'ল। নাৰদক বান্দৰ ৰূপত দেখা পাই ৰাজকুমাৰীয়ে বৰমালা যে নিপিন্ধালে, ওলোটাই লগৰী সখীসকলৰ সৈতে কৌতুক কৰি হাঁহিব ধৰিলে। ৰাজকুমাৰীয়ে নাৰদৰ পৰা আঁতৰি আন এজন ৰজাৰ ফালে আগবাঢ়ি গ'ল। তেতিয়া নাৰদে ভাবিলে যে ৰাজকুমাৰীয়ে হয়তো তেওঁক ভালদৰে দেখা নাপালে। এনেদৰে ভাবি নাৰদে গৈ পুনৰ ৰাজকুমাৰীৰ আগত থিয় হ'ল। নাৰদক পুনৰ সন্মুখত দেখি ৰাজকুমাৰীয়ে আকৌ আগৰ দৰেই হাঁহি মাৰি আগবাঢ়ি গুচি গ'ল। তেতিয়া নাৰদেও পুনৰ আন এটা স্থানলৈ আগবাঢ়ি গৈ ৰাজকুমাৰীৰ সন্মুখত দেখা দিলে। এনেদৰে বাৰে বাৰে নাৰদক সন্মুখত দেখা পাই ৰাজকুমাৰীয়ে যে হাঁহিলেই স্বয়ম্বৰ সভাত উপস্থিত আন আন ৰজা মহাৰজাসকলেও নাৰদৰ কাণ্ড দেখি হাঁহিবলৈ ধৰিলে। এনেদৰে সকলোৱে হহা দেখি আৰু ৰাজকুমাৰীয়ে বাৰে বাৰে আঁতৰি যোৱা দেখি হতাশ হৈ নাৰদ স্বয়ম্বৰ সভাৰ পৰা ওলাই গুচি গ'ল। ৰাজকুমাৰী তথা স্বয়ম্বৰ সভাত উপস্থিত আন আন ৰজা মহাৰজাসকলে নাৰদক চাই চাই কিয় হাঁহি আছিল সেই কথা ভাবি নাৰদ আচৰিত হ'ল। অনেক ভাবি ভাবি নাৰদে এটা কুঁৱাত নিজৰ প্ৰতিবিম্বটো চাই হতভম্ব হৈ পৰিল। কুঁৱাৰ পানীত নিজৰ বান্দৰ ৰূপ দেখি নাৰদে বুজি পালে যে ৰাজকুমাৰী তথা
স্বয়ম্বৰ সভাত উপস্থিত আন আন ৰজা মহাৰজাসকলে নাৰদক চাই চাই কিয় হাঁহি আছিল। নাৰদে এই কথাও বুজি পালে যে ভগৱান বিষ্ণুৱে তেওঁৰ লগত নিষ্ঠুৰ পৰিহাস কৰিলে, কিয়নো ৰাজকুমাৰীয়ে যিজন ৰাজকুমাৰৰ ডিঙিত বৰমালা পিন্ধাইছিল সেইজন ভগৱান বিষ্ণুৱেই আছিল। ভগৱান বিষ্ণুৰ এই নিষ্ঠুৰ পৰিহাসৰ কথা বুজিব পাৰি নাৰদ ক্ৰোধিত হৈ পৰিল। নাৰদে সেই মুহূৰ্ততে বৈকুণ্ঠ লোকলৈ গৈ ভগৱান বিষ্ণুৰ সন্মুখত উপস্থিত হৈ ক'লে, হে প্ৰভু, মই সদায় আপোনাৰ নামকেই গাই ফুৰোঁ, তেন্তে আজি আপুনি মোক কিয় বিদ্ৰূপৰ পাত্ৰ কৰি তুলিলে? আপোনাৰ এই অপৰাধৰ বাবে আজি মই আপোনাক অভিশাপ দিছোঁ। আপুনি আজি যি মনুষ্য ৰূপ ধাৰণ কৰি স্বয়ম্বৰত ৰাজকুমাৰীক লাভ কৰিলে, পৰৱৰ্তী অৱতাৰত আপুনি তেনে মনুষ্য ৰূপেই জন্ম ল'ব লাগিব আৰু পত্নীৰ বিয়োগ লাভ কৰিব। আৰু মোক যি বান্দৰ ৰূপ দি অপমানিত কৰিলে, মনুষ্য অৱতাৰত আপুনি সেই বান্দৰৰ পৰাই সহায় ল'ব লাগিব। ভগৱান বিষ্ণুৱে নাৰদৰ সেই অভিশাপ মূৰ পাতি ল'লে। তাৰ পাছত নাৰদক নিজৰ মায়াৰ পৰা মুক্ত কৰি দিলে। মায়াৰ পৰা মুক্ত হোৱাৰ পাছত নাৰদে নিজৰ ভুল বুজিব পাৰিলে, কিন্তু দিয়া অভিশাপ যে ঘূৰাই ল'ব নোৱাৰে। নাৰদৰ পৰা লাভ কৰা সেই অভিশাপৰ বাবেই ভগৱান বিষ্ণুৱে পৰৱৰ্তী অৱতাৰত মনুষ্যজনীত জন্ম লৈছিল। বান্ধৱসকল, এয়াই হৈছে দেৱৰ্ষি নাৰদৰ বান্দৰ ৰূপ লাভ কৰা বিষয়ে এক সংক্ষিপ্ত কাহিনী। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।